रायजोफोर मोनसे गेदेर खौरां होनो थाखाय आङो बे भिडिअखौ लानानै फैदों। साननैसो सिगाङावहाय बावखुंग्रि समस्थियावहाय मोनसे गेदेर जाथाय जादों। बे जाथायखौ सोर मावदों बेखौ आंनि खुगाजों आं बुंलिया, नाथाय बै जायगानि जाय व्यक्तिफोरा मावजादों बिथांमोननि खुगानिफ्रायनो नोंथांमोना स्पष्ट खोनानो मोनगोन। जास्ट आङो बेखौल' शेयार खालामनो सानदों। राजनितिया गुन्दागिरिजोंबो एसेबां सोलिया। माने नोङो दादागिरि खालामहैगोन बियो माइनाससो जागोन। आरो बेवहाय सोर दादागिरि खालामहैदों बेखौथ' जोङो खुद जोंनि खुगाजों बुंनांगौबो गैलिया, बेखौ बयबो मोनथिजोबखासिगौ। दा बिपिएफ हिसाबैहाय साब अफिस बानायनो थाखाय बिसोरो थालिरनि बिफां गायदोंमोन फिथा खेबस'नो थाखाय। दा बेखौ हरनि समावनो दानस'ना गारबोजोबदों। दा बे जायगायावहाय कन्टेस्ट सोर गेलेहैदों बेखौथ' बयबो मिथियो। दा बिनि रिपर्टखौ नोंथांमोना खोनासंदो। बेबायदि गाद्दारि खामानि मावनायजोंहाय राजनितियाव देरहानो हागोन बेखौ माब्लाबाबो दासान। दा नायलांदो रायजोफोर। পোনপ্রথমে মিডিয়ার জৰিয়তে আমি আমাৰ নর্থ ওয়েস্ট বাঁশবাৰী প্ৰাইমাৰী অফিস বিপিএফ দলৰ যে বিপিএফ দলৰ বহুতো কৰ্মীয়ে বহুত জাগাত ঢুকি ভাল কাম কৰি থকা অৱস্থাত কোনোবা দুৰ্বৃত্তই সহ্য কৰিব নোৱাৰি আমাৰ নর্থ ওয়েস্ট বাঁশবাৰীৰ প্ৰাইমাৰীৰ অফিসখনত তথা মুকলি হোৱা কলগছ দুটা কাটি থৈ যায় আৰু লগতে বহুত বস্তু হস্তনষ্ট কৰে। সেয়েহে আমি মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাবলৈ আশা কৰি আমি দুখ প্ৰকাশ কৰি ইয়াতে গোটেই মানুহ লগ হৈছো। বিপিএফ জিন্দাবাদ, বিপিএফ জিন্দাবাদ, বিপিএফ জিন্দাবাদ, দলসরকারি জিন্দাবাদ, দলসরকারি জিন্দাবাদ, দলসরকারি জিন্দাবাদ, আগ্রাম মহলে জিন্দাবাদ, আগ্রাম মহলে জিন্দাবাদ, আগ্রাম মহলে জিন্দাবাদ, বিপিএফ নি জয়। আজি আমার বাঁশবাৰী ভিচিডিসি নর্থ ইস্ট প্রাইমারি অফিসর কোনোবা দুর্বৃত্তই রাতির 11টা 11:30 মানত এই অফিসখনত আসি এই কলগাছ টলগাছ এইবিলাক সবগুলো ভাঙি ঠেঙি দি থুয়ে যায়। আমি আশা কৰিছো যে জনে করুক এই ঘটনাটো যাতে নহয়। আমার গ্রাম হিসেবে আমার নলবাৰী গ্রামতে অফিসখন দিছে। আমি না চাওঁ যে কোনো দুৰ্গাষ্টি এনেকুৱা ঘটনা কৰিলে এইখানি তো ৰাজনীতিকত বহুত ডাঙৰ হৈ আহিব। এইখানি আমি না চাওঁ আৰু অনুৰোধ কৰোঁ যে যাতে ভৱিষ্যত এনেকুৱা ঘটনাটো যাতে না হয়। ৰাজনীতিক খেলাব লাগে, এইটো ৰাজনীতিটো বেলেগ বস্তু। আমাৰ গ্ৰামখনত আজি 20 বছৰ থেকে এই অফিসখন চলি আছে, কোনো এটা এনেকুৱা অসুবিধা হোৱা নাই। আজি এইটো ফাৰ্ষ্ট হ'ল। আমি এইটোও অনুৰোধ কৰোঁ যে যাতে ভৱিষ্যত এনেকুৱা দুৰ্ঘটনাটো নহয়। এইখানি কৈ মোৰ বক্তব্য মই সামৰিছোঁ।